আপুনি পাৰে কি বাৰু কওকচোন? হাই গাইজ, আজি এটা উন্নত ভিডিঅ' লৈ আহিছো আপোনালোকৰ সন্মুখত। আমাৰ দাদা এজনক 3টা কুৱেশ্যন কৰা হ'ব আৰু 3টা কুৱেশ্যনৰ সঠিক উত্তৰ যদি আমাৰ দাদাই দিব পাৰে তেতিয়া তেখেতক মই 1000 টকাৰে নগদ পুৰস্কৃত কৰা হ'ব। দাদা আপুনি কুৱেশ্যনৰ উত্তৰ দিবলৈ ৰেডি? আপুনি ৰেডি আছে না? সেইটো কওক। ৰেডি আছে? জোৰছে কওক। ৰেডি আছে। আপোনাক মই ফাৰ্ষ্ট কুৱেশ্যন হ'ব, ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য কি? কওক কওক, আপুনি জানে নাই? জোৰছে কওক। যদি জানে 3টা কুৱেশ্যনৰ সঠিক উত্তৰ দিব পাৰে তেতিয়া আপোনাৰ টকা 1000 দিয়া হ'ব এতিয়া নগদ। এয়া যাক টকা 1000 আনিছো, পাৰিব নেকি? নোৱাৰো ন। নোৱাৰে? মই কওঁ নি? আপুনি ক'ব নেকি? ক'ব পাৰিম। ৰাষ্ট্ৰীয় খাদ্য কি কওক? কি দিব পাছত গিফ্ট? একদম কম 500 টকা লোট দুটা দেখিছ নহয়। 3টা কুৱেশ্যন সঠিক উত্তৰ দিবলৈ আপোনাৰ টকা 1000 দি দিম। আচ্ছা, আকৌ কৰকচোন প্ৰশ্নটো। মানে ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য কি? লেচু হয়। কি হয়? লেচু হয়। গাইজ, তেখেতে কৈছে লেচু হয়। আপোনালোকে জানে যদি কমেণ্টত জনাব। এতিয়া আপোনাক আৰু এটা সুধো, আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? জন্তুৰ নাম কি? জন্তু চিনি পায় না নাই? জন্তুৰ নাম কি? হৰিণ। জোৰছে কওক না। হৰিণ হৰিণ। হৰিণ মানে পহু। হৰিণ কৈছে তেখেতে, আপুনি কওকচোন কি হয়? ছাগলী হ'ব আকৌ। ভালছে কওক। ভালকে কৈ, ছাগলী হয়। গাইজ, তেখেতে কৈছে ছাগলী হয় আৰু তেখেতে কৈছে হৰিণ হয় মানে পহু হয়। গাইজ আপোনালোকে কব এতিয়া আপুনি হাঁহিছে নেকি? নাজানে নেকি? কিতাপত কেতিয়া পাইছিলে নে নাই? ৰাষ্ট্ৰীয় গছ কি আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গছ? ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি কওক? এই যে চাওক পইচা, এইয়া চাওক একদম 500 টকীয়া লোট। আপুনি যদি উত্তৰ দিব পাৰে এইটো পুৰা এতিয়া নগদ দি দিম। কওক। নাই নাই নাই, মই নোৱাৰো। এইটো নোৱাৰে? আপুনি পাৰে কি বাৰু কওকচোন? আপুনি জানে নেকি ৰাষ্ট্ৰীয় কিহৰ কথা কৈছে? ৰাষ্ট্ৰীয় গছৰ নাম কি? ৰাষ্ট্ৰীয় গছ বেলগছ হয়। কি হয়? বেলগছ। বহুত টেনচনত পৰি গৈছো আজি মই। এইজন হয় এটা ৰাজমিস্ত্ৰী, মানে ঠিকাদাৰ হয়। তেখেতে ঘৰৰ ড্ৰয়িং চাগে ভালকে জানে, কাম চাম কৰাবলগীয়া হয় তেখেতৰ লগত কন্টেক্ট কৰিব। আৰু কি কৈছে ৰে? বেলগছ। বেলগছ। বেল চাগে আপুনি বেছিকে খায় নেকি? নাই, বেছিকে নাখাও বাৰু।